কাজিৰঙা ৰাজপথত প্ৰৱৰ্তন টাইম কাৰ্ড কাজিৰঙাৰ বান পৰিস্থিতি অধিক জটিল ৰূপ ধাৰণ কৰাত দেওবাৰে পুৱা 6 বজাৰ পৰা কাজিৰঙাৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বন বিভাগে প্ৰৱৰ্তন কৰিছে টাইম কাৰ্ড কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বোকাখাট বনাঞ্চলৰ বৰজুৰিৰ পৰা বুঢ়াপাহাৰ বনাঞ্চলৰ আমগুৰিলৈকে 49 কিলোমিটাৰ পথ 73 মিনিটত অতিক্ৰম কৰিব লাগিব বাহনসমূহে এই নিৰ্দেশনা উলংঘা কৰিলে জৰিমনাৰ সন্মুখীন হ'ব বাহনসমূহ উল্লেখযোগ্য যে শনিবাৰে নিশা কাজিৰঙাৰ হালধিবাৰীত বাহনৰ খুন্দাত মৃত্যু হৈছিল এটা পশুৰ আৰু ইয়াৰ পিছতে টাইম কাৰ্ড প্ৰৱৰ্তন কৰা হৈছে দেওবাৰে পুৱা 6 বজাৰ পৰা টাইম কাৰ্ড প্ৰৱৰ্তন কৰা হৈছে কাজিৰঙাত আৰু এই নিৰ্দেশনা উলংঘা কৰিব লাগে ৰাতিপুৱা 6টা বজাৰ পৰা ইয়াত লাগু কৰা হৈছে এটা বৰজুৰি বোকাখাটত ষ্টাৰ্ট টাইম কাৰ্ড ষ্টাৰ্ট হৈছে আৰু ইপিনে ৰাঙলত ষ্টাৰ্ট কৰা হৈছে আৰু ৰাষ্ট্ৰীয় উদ্যানৰ পানী কালি পাছবেলাৰ পৰা যথেষ্টখিনি বৃদ্ধি হৈছে বৰ্তমান কহৰা বনাঞ্চলৰ ৰেঞ্জৰ আণ্ডাৰত 16টা বন শিবিৰ এতিয়া পানীৰ তলত পানীৰ হৈছে জলপৃষ্ঠ হৈছে 16টা যোনটো আমাৰ টাইম কাৰ্ডৰ মতে যোনটো টাইম লিমিট আছে সেইটো হিচাপতে আৰু কাজিৰঙাত ইতিমধ্যে আজি পুৱা ভাগত 6 বজাৰ পৰা টাইম কাৰ্ড প্ৰৱৰ্তন কৰা হৈছে বৰজুৰিৰ পৰা বুঢ়াপাহাৰ বনাঞ্চলৰ বোকাখাট বনজুৰিৰ পৰা বুঢ়াপাহাৰ বনাঞ্চলৰ আমগুৰিলৈকে 49 কিলোমিটাৰ পথ 73 মিনিটত অতিক্ৰম কৰিব লাগিব বাহনসমূহে এই নিৰ্দেশনা যদি উলংঘা কৰে তেনেহলে জৰিমনাৰ সন্মুখীন হ'ব লাগিব বাহনসমূহৰ চালকে উল্লেখ্য যে শনিবাৰে নিশা কাজিৰঙাৰ হালধিবাৰীত বাহনৰ খুন্দাত এটা পহুৰ মৃত্যু হোৱাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই টাইম কাৰ্ড প্ৰৱৰ্তন কৰা হৈছে কাজিৰঙা ৰাজপথত আৰু যেহেতু বান পৰিস্থিতি অধিক জটিল ৰূপ ধাৰণ কৰিছে অধিকাংশ বনাঞ্চলেই এতিয়া বন শিবিৰে এতিয়া বানৰ কবলত পৰিছে আৰু সেয়েহে বন্য জীৱ জন্তু ওলাই আহিছে ৰাজপথলৈ যাৰ ফলত টাইম কাৰ্ড প্ৰৱৰ্তন কৰা হৈছে 6 বজাৰ পৰা কাজিৰঙাৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বন বিভাগে প্ৰৱৰ্তন কৰিছে এই টাইম কাৰ্ড কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বোকাখাট বনাঞ্চলৰ বৰজুৰিৰ পৰা বুঢ়াপাহাৰ বনাঞ্চলৰ আমগুৰিলৈকে 49 কিলোমিটাৰ পথ 73 মিনিটত অতিক্ৰম কৰিব লাগিব বাহনসমূহে আৰু কোনো বাহনে যদি এই নিৰ্দেশনা উলংঘা কৰে তেনেহলে জৰিমনা ভৰিব লাগিব আৰু এনেদৰে বেৰিকেড লগাই দিয়া হৈছে যাতে যিসকল চালক আছে সেইসকলে যাতে এই নিৰ্দেশনা মানি চলিব পাৰে পথছোৱাত বছৰ দ্বিতীয়টো বানৰ কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 9 অঞ্চল ইতিমধ্যে জলমগ্ন কৰি তুলিছে শনিবাৰলৈকে বাঢ়নী পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 30টাতকৈ অধিক বন শিবিৰ জলমগ্ন কৰিছে উদ্যানখনৰ কহৰা বাগৰি বুঢ়াপাহাৰ আৰু অগৰাতলী বনাঞ্চলৰ কেইবাটাও বন শিবিৰ জলমগ্ন হৈ পৰিছে বানৰ প্ৰকোপত দিশহাৰা হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যজীৱকুল ক্ৰমাৎ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱালৈ চাই আগন্তুক সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকা প্ৰকাশ কৰিছে উদ্যান কৰ্তৃপক্ষই আনহাতে বানাক্ৰান্ত বন্যপ্ৰাণীৰ একাংশ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰলৈ গতি কৰিছে বানৰ পৰা পৰিত্ৰাণ পাবলৈ কাৰ্বি পাহাৰলৈ গতি কৰা দেখা গৈছে হাতী পহুকে ধৰি বহু বন্যপ্ৰাণী ইফালে কাজিৰঙাৰ ৰাজপথত টাইম কাৰ্ড প্ৰৱৰ্তন নকৰাৰ বাবে শনিবাৰে কাজিৰঙাৰ পূব হালধিবাৰীত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত বাহনৰ খুন্দাত মৃত্যু হয় এটা পহুৰ আগবঢ়াইছো সন্দৰ্ভত বিতুপন বৰাৰ এক ৰিপৰ্ট এই দৃশ্য হৈছে বুঢ়াপাহাৰ বনাঞ্চলৰ দৃশ্য হাতীকেম্প বন শিবিৰ এলেকাত আচলতে এটা হাতীজাক কণমানি পোৱালিসহ যি হাতীজাকটো ওলাই 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিছে কিয়নো যিহেতু বান পৰিস্থিতি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সময়ত ভয়াৱহ ৰূপ লৈছে আৰু যাৰ বাবে বানাক্ৰান্ত বন্যপ্ৰাণীসমূহ ওলাই আহিবলগীয়া হৈছে আৰু এয়া এক বৃহৎ হাতীজাক যি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহিছে প্ৰায় 30-40টা হাতী ইয়াত আছে আৰু বৰ্তমানলৈকে যিহেতু কাজিৰঙাৰ কৰ্তৃপক্ষই যি টাইম কাৰ্ডৰ ব্যৱস্থা কৰে টাইম কাৰ্ড কৰা হোৱা নাই তাৰ পাছত কৰা হোৱা নাই যদিও তথাপিও কিন্তু 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত তেওঁলোকে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰি থকা দেখিবলৈ গৈছে মোৰ লগত স্থানীয় ইয়াৰ যাত্ৰী আছে যাত্ৰীৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছে হয় আমি গোলাঘাটৰ পৰা আহি আছিলোঁ গোলাঘাট মানে মই যোৰহাটৰ ফালেও গৈছিলোঁ সেইপিনে নিমাতী ঘাট বা এইবিলাকতো পানী যথেষ্ট বাঢ়িছে দেখিবলৈ পাইছোঁ গতিকে হয় 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 হাতীৰ জাকটো নিশ্চয়কৈ মই দেখুৱাইছোঁ হাতীজাকটো আচলতে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰা দেখিবলৈ পোৱা গৈছে এক বৃহৎ হাতীজাক কাজিৰঙাৰ
যি বান পৰিস্থিতি ব্ৰহ্মপুত্ৰ বাৰণী পানী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতিদিনে ন অঞ্চল বুৰাই পেলাইছে যাৰ বাবে বানাকান্ত বন্যপ্ৰাণীসমূহ ওলাই আহিবলগীয়া হৈছে ওলাই আহি তেওঁলোকে কাৰ্বি পাহাৰৰ যি ওখ স্থান আছে ওখ স্থানত তেওঁলোকে আশ্ৰয় ল'ব লগা হৈছে আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যি বানাকান্ত বন্যপ্ৰাণীসমূহ বিভিন্ন বন্যপ্ৰাণী আচলতে হাতী গড়কে পহুকে ধৰি বিভিন্ন বন্যপ্ৰাণী ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰৰ দিশে গতি কৰা দেখিবলৈ পোৱা গৈছে আৰু মই যি পৰিৱেশ দেখুৱাই আছোঁ কাজিৰঙাৰ ৰাজপথৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণে যোৱা 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দেখিবলৈ পোৱা গ'ল যে যিসমূহ বানাকান্ত বন্যপ্ৰাণী আছে সেই বন্যপ্ৰাণীসমূহ আচলতে একাংশ বন্যপ্ৰাণী 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰৰ দিশে গতি কৰা দেখিবলৈ পোৱা গৈছে আৰু যি কাজিৰঙাৰ ৰাজপথত বন বিভাগকে ধৰি এনফৰ্চমেণ্ট বিভাগকে ধৰি সকলোৱে আচলতে এতিয়া তৎপৰ হৈ পৰিছে যে বানাকান্ত যিসমূহ বন্যপ্ৰাণী আছে তেওঁলোকক সুৰক্ষা প্ৰদান কৰিব পৰা যায় কলিয়াবৰ হাতীমৰা মথাউৰিত সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰা হৈছে সাধাৰণ লোকৰ প্ৰৱেশ তথা আহযা যিহেতু ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাইছে সম্ভাৱ্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি হাতীমৰা মথাউৰিৰ সুৰক্ষা তথা জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰীৰ কাম কাজত অসুবিধা নহ'বৰ বাবে কলিয়াবৰ মহকুমা প্ৰশাসনে জাৰি কৰিছে 144 ধাৰা শনিবাৰৰ পৰা বলবৎ হোৱাকৈ হাতীমৰা মথাউৰিৰ ওপৰত সাধাৰণ লোকৰ প্ৰৱেশ তথা আহযা সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰা হৈছে অৱশ্যে জলসম্পদ বিভাগ বন বিভাগ আৰক্ষী আৰু মথাউৰি ৰক্ষণাবেক্ষণ আদি কামত জড়িত বিভাগীয় বিষয়া কৰ্মচাৰী তথা শ্ৰমিক এই নিষেধাজ্ঞাৰ পৰা ৰেহাই প্ৰদান কৰা হৈছে যিকোনো সময়ত মানুহ গৈ তাত কিছুমান অপ্ৰীতিকৰ ঘটনা ঘটাই দিব পাৰে সেইকাৰণে পাব্লিক সোমাটো ৰেষ্ট্ৰিকশ্যন কৰিছোঁ এইকাৰণে কৰিছোঁ যাতে পাব্লিকে কোনোবা দুষ্কৃতিকাৰীয়ে কিবা হয়তো কোনোবা সময়ত কৰি দিব পাৰে সেইকাৰণে আমি পাব্লিক গেডাৰিংটো বন্ধ কৰি দিছোঁ আৰু লগতে যে তাত যিখিনি মানুহে ডিপাৰ্টমেণ্টৰ মানুহে কাম কৰি আছে সেই কাম কৰা মানুহখিনি যাতে কামত ব্যাঘাত নজন্মে সেইখিনিৰ কাৰণে আমি 144 দিছোঁ যদি পানী যদি গ্ৰেজুৱেলি বাঢ়ি গৈ থাকে তেতিয়াহ'লে আমি এই 144টো আমাৰ বলবৎ থাকিব গাহৰি পোহাৰ বাবে সমাজৰ পৰা বহিষ্কাৰ হ'ল এটি পৰিয়াল গোলাঘাট ঢেকিয়াল নাথ গাঁৱৰ বিশ্বেশ্বৰ নাথৰ পৰিয়ালটোক এঘৰীয়া কৰিলে শংকৰ সংঘই ঢেকিয়াল নাথ গাঁও প্ৰাথমিক শাখাই পৰিয়ালটোৰ ওপৰত এটা বছৰে চলাইছে মানসিক নিৰ্যাতন বিশ্বেশ্বৰ নাথৰ ডাঙৰ পুত্ৰ আৰু বোৱাৰীয়েকে গাহৰি ফাৰ্ম খোলাৰ বাবে পৰিয়ালটোক এঘৰীয়া কৰাৰ অভিযোগ উত্থাপন কৰিছে শংকৰ সংঘৰ সংবিধানৰ বিৰুদ্ধে গৈ ঢেকিয়াল নাথ গাঁও প্ৰাথমিক শাখাই পৰিয়ালটোৰ ওপৰত চলোৱা মানসিক নিৰ্যাতনক সহজভাৱে ল'ব পৰা নাই পৰিয়ালটোৱে শংকৰ সংঘৰ উৰ্ধ্বতন কৰ্তৃপক্ষই ইয়াৰ এটা সুবিচাৰ কৰিব বুলি আশাবাদী ভুক্তভোগী পৰিয়ালটো লাগিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানত আছে বুলি কৈ পেলাই গাহৰি পালন কৰিব নোৱাৰে আৰু আজিৰ যুগত যদি এটা ল'ৰাই বা এজন যুৱকে গাহৰি পালন কৰিব নোৱাৰে মুৰ্গী পালন কৰিব নোৱাৰে ছাগলী পুহিব নোৱাৰে গৰু পুহিব লাগে কিবা ডাক বেপাৰ কৰিব লাগিব নেকি তেতিয়াহ'লে আমিতো বেয়া কাম নাই কৰা কিবা নৰহত্যা লিখা অপৰাধটো নাই কৰা আমি এইটো ৰাইজে কি সিদ্ধান্ত দিয়ে সোনকালে এটা সিদ্ধান্ত দিয়ক কাৰণ এবছৰ এইটো ডিচিশ্যন ল'বলৈ এবছৰ সময় নালাগে প্লাছ কি হ'ল এতিয়া আমাৰ ঘৰৰ বংশ মানুহ মৰিছে আজি 11 দিন তালৈও আমাক মতা নাই আমিতো তেনেকুৱা চোৱা যদি নিয়ম আছে তেতিয়া আমাকো উদ্ধাৰ কৰিব লাগিছিলে এইটোতো অপৰাধ নহয় তেনেকুৱা এটা খবৰ দিছা বাতৰি চোৱা নেটি উৰিছে বাতৰি মাছলৈ মহানগৰ ক্ষেত্ৰী আৰক্ষীৰ বাইক চোৰৰ বিৰুদ্ধে বৃহৎ অভিযান শনিবাৰে নিশা সোণাপুৰত মহানগৰ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হোৱাৰ পিছতে পুনৰ ক্ষেত্ৰী আৰক্ষীয়ে নিশা অভিযান চলাই 11খনকৈ চুৰি বাইক সহ আটক কৰিছে 14 জনকৈ যুৱকক উল্লেখযোগ্য যে ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন প্ৰান্তৰ পৰা বাইক এখন জব্দ কৰিবলৈ সক্ষম হৈছে ক্ষেত্ৰী আৰক্ষীয়ে কিছুদিন ধৰি আটকাধীন যুৱক কেইজনৰ ভিতৰত কেইজনমানে বিভিন্ন প্ৰান্তৰ পৰা দুচকীয়া বাহনসমূহ চুৰি কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছিল মৌচুম বৈশ্যৰ ৰিপৰ্ট কৰি আচলতে দুচকীয়া বাহনসমূহ চুৰ কৰি এক সন্ত্ৰাসৰ সৃষ্টি কৰিছিল ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত তথা মহানগৰ আৰক্ষীৰ বিভিন্ন অঞ্চলত আৰু ক্ষেত্ৰী আৰক্ষীৰ এক বৃহৎ সফল অভিযান কিয়নো 11খনকৈ চোৰাং বাইক আচলতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ক্ষেত্ৰী আৰক্ষীয়ে আৰু ক্ষেত্ৰী আৰক্ষীৰ এই বৃহৎ অভিযানত আচলতে 14 জনকৈ লোকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে যি 11খন বাইক আছে বিভিন্ন আচলতে KTMৰ পৰা ডিউৰ পৰা আৰম্ভ কৰি এক্টিভা যি আপাচি RTRকে ধৰি বিভিন্ন আচলতে বাইক প্ৰায় 11খন বাইক ক্ষেত্ৰী আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে কিয়নো 11খন বাইকৰ লগতে যি এই কাৰ্যৰ সৈতে জড়িত
14গৰাকী লোকক আচলতে ইতিমধ্যে খেত্ৰী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে আৰু সমগ্ৰ পৰিৱেশ দেখুৱাইছে খেত্ৰী আৰক্ষী থানাৰ আচলতে এই পৰিৱেশ 11খন বাইক খেত্ৰী আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে। খেত্ৰী আৰক্ষীৰ এক বৃহৎ অভিযান ক'ব লাগিব। নিশা আচলতে গোপন সূত্ৰৰ পম খেদি আচলতে কেইবাদিনো নিশা আচলতে এই অভিযান চলাইছিল খেত্ৰী আৰক্ষীয়ে আৰু এই অভিযান কালত 11খন বাইকৰ সৈতে 14গৰাকী লোকক আচলতে আটক কৰিবলৈ সক্ষম হৈছে। খেত্ৰী আৰক্ষী যি এই দল আছিলে অভিযানকাৰী দল আছিলে এই দলটোৰ আচলতে পূৰ্ণ সফলতা লাভ কৰিছে। 11খনকৈ বাইকৰ সৈতে 14গৰাকী লোকক তেওঁলোকে আটক কৰিবলৈ সক্ষম হৈছে। যে ত্ৰাসৰ সৃষ্টি হৈ আছিলে মহানগৰীৰ সমীপৱৰ্তী খেত্ৰী থানা অঞ্চলত আৰু এই এলেকাৰ বিভিন্ন প্ৰান্তত আচলতে খেত্ৰী এলেকাৰ বিভিন্ন প্ৰান্তত বাহনসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। সীমান্তৱৰ্তী মেঘালয়ৰ সীমাত আচলতে কিছু বাহন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু লগতে বিভিন্ন প্ৰান্তত আচলতে সোণাপুৰকে ধৰি খেত্ৰী মেঘালয়ৰ সমীপৱৰ্তী অঞ্চল পাহাৰীয়া অঞ্চলসমূহত আচলতে এই অভিযান চলিছিল আৰু এই অভিযান কালত 11খন বাইকৰ সৈতে 14গৰাকী লোকক আটক কৰিবলৈ সক্ষম হৈছিল মহানগৰৰ খেত্ৰী আৰক্ষীয়ে। বঙাইগাঁও আৰক্ষীৰ জালত পৰিছে ড্ৰাগছসহ 2 বেপাৰী। বঙাইগাঁও আৰক্ষীৰ দলে আইনৈ দলঙৰ সমীপত অভিযান চলাই ছাদ্দাম আলী নামৰ এজন যুৱকক কৰায়ত্ব কৰে। পৰৱৰ্তী সময়ত ধৃত ছাদ্দাম আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত গৰাইমাৰীৰ ছাহিদুল আলীক গ্ৰেপ্তাৰ কৰা হয়। দুয়োৰে পৰা আৰক্ষীয়ে 19কৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰিছে। ধৃত দুয়োকে আৰক্ষীয়ে ইতিমধ্যে জেৰা অব্যাহত ৰাখিছে। গোপনীয় সূত্ৰে পম খেদি আমি ড্ৰাগছৰ যি ইনফৰমেশ্যন আছিল সেই হিচাপে আমি প্ৰথমতে আই নদীৰ ওচৰত গৰৈমাৰী এলেকাত এটা ছাদ্দাম আলী বুলি কোৱা এজন মানুহক ধৰোঁ আৰু তেওঁৰ পজিশ্যনৰ পৰা আমি 13 ফাইলছ 13টা মানে প্লাষ্টিক কণ্টেইনাৰ ড্ৰাগছ ভৰ্তি পাওঁ। তাৰপিছত অন দ্য স্পট তেওঁক আকৌ ইণ্টাৰগেশ্যন কৰি সি যাৰ পৰা লৈছিলে নেক্সট পেডলাৰ এজনৰ ঘৰত যাওঁ আৰু ঘৰত তেওঁক ৰেড কৰা অৱস্থাত এইটো ছাহিদুল আলী তেওঁৰ ঘৰ হৈ গ'ল গৰৈমাৰী এইটো দাসপাৰা বুলি কয় আৰু তেওঁৰ ঘৰৰ পৰা আমি আৰু আনাদাৰ 6টা কণ্টেইনাৰ আমি চিজ কৰোঁ। এইহে আমি 2জন মানুহ আৰু 19টা কণ্টেইনাৰ আমি ড্ৰাগছ জব্দ কৰিছোঁ। ইতিমধ্যে আমি এটা কেছ তেহেঁতৰ এগেইনষ্টত ৰুজু কৰা হৈছে। বাহন হিচাপে আমি তেহেঁতৰ এখন স্কুটি ছাদ্দাম আলীৰ পৰা এখন স্কুটি আমি চিজ কৰিছোঁ। যোৰাবাটত জব্দ কৰা হৈছে কাঠ ভৰ্তি ট্ৰাক। মেঘালয়ৰ পৰা কামৰূপৰ চাংচাৰী অভিমুখী আছিল কাঠ ভৰ্তি ট্ৰাকখন। যোৰাবাট আৰক্ষীৰ তালাচীত পুৱতি নিশা জব্দ কৰা হয় ট্ৰাকখন। পুনৰবাৰ জনাইছো যে যোৰাবাটত জব্দ কৰা হৈছে কাঠ ভৰ্তি ট্ৰাক। মেঘালয়ৰ পৰা কামৰূপৰ চাংচাৰী অভিমুখী আছিল কাঠ ভৰ্তি ট্ৰাকখন। যোৰাবাট আৰক্ষীৰ তালাচীত পুৱতি নিশা জব্দ কৰা হয় ট্ৰাকখন। দৰঙী কৃষ্টি সংস্কৃতিৰ অন্যতম লোককৃষ্টি হৈছে সুকন্নানী ওজাপালি। দৰঙৰ শিল্পী সাৰথী নামৰ ওজাপালি সংগঠনে অনুষ্ঠিত কৰিছে সুকন্নানী ওজাপালি কৰ্মশালা। প্ৰাচীন কালৰে পৰা দৰঙত চলি আহিছে এই ওজাপালি, কিন্তু ক্ৰমাৎ হেৰাই যাবলৈ ধৰা ওজাপালি পুনৰ উদ্ধাৰৰ লগতে নতুন প্ৰজন্মৰ এই বিষয়ে অৱগত কৰাৰ চেষ্টা কৰা হৈছে এই কৰ্মশালাৰ জৰিয়তে। শিল্পী সাৰথী নামৰ ওজাপালি সংগঠনে এই ওজাপালি দেওধনী নৃত্য ব্যাসৰ ওজাপালি আদিৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে এই কৰ্মশালাৰ জৰিয়তে। মঙলদৈৰ জনাৰাম চৌকাত আৰম্ভ কৰা হৈছে এই কৰ্মশালা। দৰং আৰু ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় 500জন শিল্পীয়ে অংশগ্ৰহণ কৰিছে কৰ্মশালাত। 25 আগষ্টৰ পৰা 4 ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া সুকন্নানী ওজাপালি কৰ্মশালাখনি দৰঙৰ বিভিন্ন লোককৃষ্টি প্ৰদৰ্শনেৰে বৃহৎ শোভাযাত্ৰা কৰি পানীতোলা কাৰ্যসূচী ৰূপায়িত কৰি আৰম্ভ কৰা হৈছে এই কৰ্মশালা। আগবঢ়াইছে এই সন্দৰ্ভত নৱজ্যোতি মহন্তৰ এক প্ৰতিবেদন। দৰঙৰ অন্যতম লোককৃষ্টি ওজাপালি। এই ওজাপালিৰ সুকন্নানী ওজাপালিৰ কৰ্মশালা অনুষ্ঠিত কৰিছে মঙলদৈ জনাৰাম চৌকত আৰু আমি দেখুৱাম শৰ্মাচে দেখুৱাব বিভিন্ন প্ৰান্তৰ পৰা অহা ওজাপালিসকলে এই ধৰণে তেওঁলোকে এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে। বিশেষকৈ নৱপ্ৰজন্মক এই যি ওজাপালি সুকন্নানী ওজাপালিৰ প্ৰতি আকৰ্ষিত কৰাৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে শিল্পী সাৰথীয়ে।
কিহৰ ওপৰত বিশেষকৈ প্ৰশিক্ষণ দি থকা হৈছে? আমাৰ এই শিল্পী সাৰথীৰ লগত 56টা দৰং আৰু ওদালগুৰি জিলাৰ মানুহ জড়িত আছে। ইয়াৰ পৰা আমি নৱপ্ৰজন্মক দেওধনী নৃত্য, শুকনানী, ওজাপালি, বিয়াখৰ জাল চবৰে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ। ইয়াৰ পৰৱৰ্তী পদক্ষেপত আমি অল দৰঙৰ শুকনানী, ওজাপালি সন্থাবিলাক লগ হৈ একত্ৰভাৱে আগবাঢ়ি যাম। মূলতঃ যদি নৱপ্ৰজন্ম ইয়াত আগবাঢ়ি নাহে তেতিয়ালৈকে আমি ইয়াক সফল কৰাটো কেতিয়াও সম্ভৱ নহ'ব। গতিকে শিল্পী সাৰথীৰ তৰফৰ পৰা অসমবাসী ৰাইজলৈ প্ৰণাম যে আপোনালোকে সাংস্কৃতিক দিশটো আগুৱাই লৈ যাওক আৰু নৱপ্ৰজন্মৰ যোগেদি আমি সংস্কৃতি ৰক্ষা কৰোঁ। আমাৰ স্বাভিমান ৰক্ষাৰ কাৰণে আমি আজি দায়বদ্ধ। স্বাভিমান আমি ৰক্ষা কৰিম, কাৰণ যদি আমি আজি নৱপ্ৰজন্ম আগবাঢ়ি নাহে ইয়াৰ লগত সম্ভৱ নহ'ব। ওজাপালিসকল আছে, আমি ওজাপালিসকলৰ কথা আলোচনা কৰিম। দেখিছোঁ আমি আজি কৰ্মশালা হৈছে, কৰ্মশালা যেতিয়া নৱপ্ৰজন্মক কিছু প্ৰশিক্ষণ দি থকা হৈছে, জ্ঞান দি থকা হৈছে। কাৰণ আমি এতিয়া বুঢ়া হৈ আহিলোঁ, আমাৰ পিছত নৱপ্ৰজন্মক আমি শিক্ষা দিয়াটো বৰ আৱশ্যকীয়। গতিকে এনেকুৱা আমি সদন যোগেৰে তেওঁলোকক প্ৰশিক্ষণ দি আছোঁ। কিন্তু এইটো আমি চৰকাৰৰ ফালৰ পৰা বৰ্তমান একো সহায় সহানুভূতি আমি পোৱা নাই। কিন্তু আমাৰ ফালে অকণমান তেখেতসকলে সহায় সহানুভূতি আগবঢ়ালে আমি সুখী হ'ম। নিশ্চয়কৈ এইসকল ওজাপালি আমি কৈছোঁৱেই যে ইয়াতে বিভিন্ন ধৰণৰ যি ওজাৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে কৰ্মশালাৰ জৰিয়তে, যাতে নৱপ্ৰজন্মই এই যি হেৰাই যাব ধৰা যি কৃষ্টি, এই কৃষ্টিসমূহ ধৰি ৰাখিব পাৰে। নুমলীগড় দৈনিক অব্যাহত আছে হাতী মানুহৰ সংঘাত। প্ৰতিটো নিশা উজাগৰে থাকি দিন কটাবলগীয়া হৈছে নুমলীগড়ৰ বাসীয়ে। দৈনিক জাক বন্য হস্তীয়ে জনাঞ্চলৰ প্ৰৱেশ কৰি চলাইছে ত্ৰাসৰ। প্ৰত্যেক দিনাই ভাঙি তহিলং কৰিছে বহু পৰিয়ালৰ বাসগৃহ, খাই অনিষ্ট কৰিছে বাৰীৰ কলগছ, খেতিপথাৰ। এই দৃশ্য নুমলীগড়ৰ পুৰা বাংলা অঞ্চলৰ। নিশা হাতীৰ এটা বৃহৎ জাকে সমগ্ৰ অঞ্চলটোত উপদ্ৰৱ চলাই কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি তহিলং কৰাৰ লগতে খাই গছকি তহিলং কৰিছে বাৰীৰ খেতিপথাৰ। উৰে নিশা গাঁওবাসীসকলে হাতে হাতে জুই, বোমা, ফটকা লৈ উজাগৰি থাকি পহৰা দিবলগীয়া হৈছে নিজৰ ঘৰখন, খেতিপথাৰখন। সকলো জানিও গোলাঘাট জিলা বন বিভাগে কিন্তু এই হাতী মানুহৰ সংখ্যা ৰুধিবলৈ লোৱা নাই কোনো ব্যৱস্থা। আমাৰ এইটো হাতী অলপ অসুবিধা হৈছে যে আমাৰ এই চাৰ্কল অফিচটো যিটো আছে, সেইটো আমাৰ কেণ্টিনটো আছে, সেইখিনিত আহি হাতীটো দুইটা লৰাই পিনে ভাঙিছে, আমাৰ ঘৰ পিনে সোমাবলৈ লৈছে। আমি বাপেক জীয়েক দুটা আছিলোঁ। তাৰপিছতে মোৰ ল'ৰাটো আহিলে, ল'ৰাটো থাকে আইতাকৰ ঘৰত। সি আহি পেলাই আমাৰ দুটাক বচাই পেলাই লৈ গ'ল যেনিবা। তাৰপৰা যেতিয়া আমি ৰাস্তা পাইছোঁগৈ তেতিয়া একদম ঘৰ মানে ধুমধাম ভাঙিছে আৰু বাচন বৰ্তনবিলাক ভাঙি পেলাই গছকিলে, ভিতৰত চাউল দাইল এইবিলাক আছিলে সেইবিলাক খালে, দুইখন পালেং গছকি ভাঙি পেলালে। এতিয়া থাকিবলৈ ঘৰ দুৱাৰো নাই আৰু খাবলৈও। ব্ৰহ্মপুত্ৰৰ সমান্তৰালকৈ বৃদ্ধি পাইছে উপনৈসমূহৰ জলস্তৰ। জীয়া ভৰলীৰ জলস্তৰ বৃদ্ধিৰ লগতে অব্যাহত আছে প্ৰবল খহনীয়া। প্ৰতি বছৰে জীয়া ভৰলীৰ কালৰূপে নৈপৰীয়া লোকসকলক সৰ্বশ্ৰান্ত কৰি আহিছে। তেজপুৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজহ গাঁও ইতিমধ্যে যা গৈছে জীয়া ভৰলীৰ বুকুত, যা গৈছে শিক্ষা তথা ধৰ্মীয় অনুষ্ঠান। জীয়া ভৰলীয়ে গতি সলাই বহুদূৰ আগুৱাই আহি প্ৰতি বছৰে ন অঞ্চল প্লাবিত কৰি তোলাৰ লগতে অব্যাহত আছে প্ৰবল খহনীয়া। জীয়া ভৰলীৰ জলস্তৰ বৃদ্ধি পোৱাত শেহতীয়াকৈ প্ৰতিৰোধৰ বাবে খৰতকীয়া ব্যৱস্থা গ্ৰহণ কৰিছে জলসম্পদ বিভাগে। সন্দৰ্ভত হেমন্তৰে প্ৰতিবেদন। এই স্থানত বিভাগীয়ভাৱে এতিয়া খহনীয়া প্ৰতিৰোধৰ কাম চলাই থকা হৈছে আৰু অঞ্চলবাসীৰ যি জীৱনক লৈ ভাবুকি আহিছিল সেই ভাবুকিক এতিয়া প্ৰতিহত কৰি এনেদৰে জলসম্পদ বিভাগে তেওঁলোকে দিনে নিশা এতিয়া কাম অব্যাহত ৰাখিছে আৰু ইতিমধ্যে পাৰ্কো পাইনৰ ব্যৱস্থা কৰা হৈছিল, জিঅ' বেগৰ কাম কৰা হৈছিল। তাৰ পিছতো কিন্তু জীয়া ভৰলীয়ে খহনীয়াৰ পুনৰ সৃষ্টি কৰি এক প্ৰকাৰ ভাবুকি কঢ়িয়াই আনিছিল। তাৰ পিছতে অধিক তৎপৰতাৰে জলসম্পদ বিভাগে তেওঁলোকে ইয়াত এই মুহূৰ্তলৈকে কেইবাদিনো দিনে নিশাই তেওঁলোকে কাৰ্য সমাপন কৰি থকা পৰিলক্ষিত হৈছে। আৰু মোৰ লগত যিহেতু বিভাগীয় বিষয়া আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম কি ক'ব। দেখা গৈছে আপোনালোকে দিনে ৰাতি এইকেইদিন কষ্ট কৰিছে খহনীয়া প্ৰতিৰোধৰ বাবে। হয়, আমাৰ 3 মাহৰ পূৰ্বে বহুত ইৰচন হৈছিলে। এই মাথাউৰিটো কেইবাবাৰো আমি চিফ্ট কৰি আছোঁ। তাৰ লগে লগে আমি জিঅ' বেগৰ কাম কৰিছোঁ, পকো পাইনৰ কাম কৰিছোঁ। এই ধৰণে কাম কৰি আমি যেনে তেনে মাথাউৰিটো বচাই আছোঁ। যোৱাকালি হঠাৎ মানে জলবিদ্যুৎ হেৰিটো বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী, সেইকাৰণে আমাৰ
DLU ক্ৰছ কৰিছে জীয়া ভৰালিত সেইকাৰণে পানীটো ওলাই যাব নোৱাৰাৰ কাৰণে ব্ৰহ্মপুত্ৰৰ পানীটো বহাৰ কাৰণে সেইটো ফুলি গৈছে সেইকাৰণে পানীটো যাতে পাৰ নহয় আমি দিনে ৰাতে কষ্ট কৰি আছোঁ বৰ্তমানলৈ এতিয়াও আমি এই পানীটো পাৰ নোহোৱাকৈ বস্তুটো ৰাখি আছোঁ কি ক'ব পুনৰ এক ভাবুকি আহিছে জীয়া ভৰলীয়ে ভাবুকি কঢ়িয়াই আনিছে ভাবুকিটো আগৰ পৰাই আহি আছে চলি আছে কিন্তু জল সম্পদ বিভাগে এই কাম কৰি আছে অস্থায়ীভাৱে মানে এই পানী ৰখা